নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 আগষ্ট। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। মহিলাসকলে এতিয়া ইচ্ছা কৰক বেংক একাউণ্ট। যদি আপুনি টকা নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে মহিলাসকলৰ একাউণ্টত 10,000 টকা প্ৰদান কৰা হ'ব। মহিলাসকলে অতি শীঘ্ৰে চেক কৰক একাউণ্ট। যদি কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। লগতে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি নতুনকৈ পাব কেইবাটাও নতুন সুবিধা। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুন আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত চলিব ভয়ংকৰ উচ্চত অভিযান। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে নতুন নিয়মত বেংক একাউণ্টত সোমাব টকা। হয় বন্ধু-বান্ধৱীসকল, আজি হৈছে 10 তাৰিখ। বন্ধু-বান্ধৱীসকল, লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব এই টকা। অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড আৰু আধাৰ লিংক কৰিব লাগিব, নহ'লে বন্ধ হ'ব অৰুণোদয় আঁচনিৰ টকা। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা আপুনি নাপাব অৰুণোদয় আঁচনিৰ টকা। যদি তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে আপোনাৰ নামটো কৰ্তন কৰা হ'ব। চৰকাৰৰ ফালৰ পৰা স্পষ্টীকৰণ প্ৰকাশ কৰিছে। লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। আজিৰ পৰা 250 টকাকৈ ধন অধিক লাভ কৰিব হিতাধিকাৰীসকলে। পূৰ্বে 1250 টকাকৈ লাভ কৰিছিল, এতিয়া 1250 টকাৰ ঠাইত 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। আজি অৰ্থাৎ 10 আগষ্টত অৰুণোদয় হিতাধিকাৰীসকলে 1250 টকালৈকে লাভ কৰিব। প্ৰতি মাহৰ 10 তাৰিখে এই ধনৰাশি অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত সোমায়। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে প্ৰত্যেক মাহতে চৰকাৰে অৰুণোদয় আঁচনিত 1250 টকাকৈ প্ৰদান কৰে আৰু অহা মাহতো চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। আৰু অক্টোবৰৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1500 টকা। আপোনালোকে সকলোৱে জানে LPG গেছ কানেকশ্যন যদি আপুনি ক্ৰয় কৰে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব, আৰু তাৰ বাবে সকলোৱে LPG গেছ কানেকশ্যন নাম্বাৰটো অৰুণোদয়ৰ লগতে লিংক কৰিব লাগিব। যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি 1500 টকা নাপাব, 1250 টকা পাব। আৰু LPG গেছ লোৱাৰ পিছতহে আপুনি 250 টকা এক্সট্ৰা লাভ কৰিব। লগতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক দিয়া হৈছে 250 টকাকৈ। ইফালে অৰুণোদয় আঁচনিৰ পৰা প্ৰায় 5 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিলে। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আপোনাৰ বাবে এটা বেয়া খবৰ আছে, কিয়নো বহুতো হিতাধিকাৰীৰ নাম চৰকাৰে কৰ্তন কৰিছে। জুন আৰু জুলাই মাহত কৰ্তন কৰিছে আৰু আগষ্ট মাহতো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব, যাৰ বাবে বহুতো হিতাধিকাৰী একাউণ্টত চৰকাৰে এই টকা প্ৰদান নকৰে। প্ৰায় 5 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিব। উল্লেখযোগ্য যে অযোগ্য অৰুণোদয় হিতাধিকাৰীৰ স্বেচ্ছাই নিজৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি অযোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আগতীয়াকৈ আপোনাৰ নামটো কৰ্তন কৰি ৰাখক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিজেপিৰ সভাত লগতে কয় যে চৰকাৰে অৰুণোদয় আঁচনি নতুনকৈ 20 লাখ নতুন হিতাধিকাৰীৰ নাম সংযুক্ত কৰা হৈছে অৰুণোদয় 3.0 আৰু এতিয়া কিন্তু প্ৰায় 40 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰে। উল্লেখযোগ্য যে অৰুণোদয় আঁচনি হৈছে 2020 চনৰ 2 অক্টোবৰ তাৰিখে অসম চৰকাৰে মুকলি কৰা এখন আঁচনি। এই আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় 19.10 লাখ পৰিয়ালক প্ৰত্যেক মাহতে 1000 টকা বিত্তীয় অনুদান প্ৰদান কৰিছিল, আৰু যাৰ জৰিয়তে 2020 চনৰ অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰা প্ৰত্যেক মাহতে চৰকাৰে প্ৰথম দিনেই প্ৰদান কৰিছিল এই ধনৰাশি, আৰু এই টকা প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাই দিছিলে। পৰিয়ালৰ মুখ্য তত্ত্বাৱধায়ক মহিলা গৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হয়। আঁচনিৰ সুবিধা বৰ্তমান 1250 টকালৈকে বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ পদ্ধতিসমূহ নিৰ্ধাৰণ কৰে আৰু হিতাধিকাৰীসকলৰ প্ৰাথমিক নিৰ্বাচন যোগ্য বা অযোগ্য চুক্তিভিত্তিত গাঁও পঞ্চায়ত আৰু গ্ৰাম পৰিষদ উন্নয়ন সমিতি নগৰ স্থায়ী সংস্থা পৰ্যায়ত কৰা হয়। লগতে চৰকাৰৰ ফালৰ পৰা ইম্পৰ্টেণ্ট আপডেট এটা প্ৰকাশ কৰিছে। ৰেচন কাৰ্ডত নাম নথকাৰ লগতে আধাৰ কাৰ্ড নথকা পৰিয়ালে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ পৰা নাম কৰ্তন কৰা হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হোৱা নাই, বা যদি আপুনি অৰুণোদয়ৰ লগতে আপোনাৰ ৰেচন কাৰ্ডটো বা আধাৰ কাৰ্ড লিংক কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে। লগতে
এই মাহত আৰু বহুতো অযোগ্য মহিলাৰ নাম কৰ্তন কৰা হ'ব যদি আপুনি এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক অন্যথা আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব কিয়নো আজিৰ ভিডিঅ'টো সকলোৰে বাবে বিশেষকৈ ইম্পৰ্টেণ্ট হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ মিয়াক ন অসমীয়া আশা দিয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ন অসমীয়াসকলক গৌৰৱ গগৈ নিজৰ ঘৰতে ৰাখি থওক অসমীয়াৰ কাৰণে স্থান নাই ন অসমীয়াৰ বাবে ক'ত ঠাই আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অসমীয়াক দিবলৈ মাটি বাৰী দিবলৈ অভাৱ হৈ পৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন অসমীয়া গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ ঘৰত ৰাখক মিয়াক ন অসমীয়া আখ্যা দিছিল গৌৰৱ গগৈৰ বৰ অসমৰ অংশীদাৰী পাতিছিল মিয়াক গৌৰৱ গগৈ মিয়াক ন অসমীয়া আখ্যা দিয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিস্ফোৰক মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদ হবাই মোক ভয় খুৱাই লাভ নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে যে উচ্ছেদ হবাই মোক ভয় খুৱাই লাভ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাকো ভয় নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাকো ক্ৰেপ নকৰে মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো বুলি মন্তব্য কৰিছে এই ধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটো ফুল কোনে নগা অসমত প্ৰৱেশ কৰা নাই সৰ্বন্ধুসকল অভিজ্ঞত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কোনো নগা অসমত প্ৰৱেশ কৰা নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদক সমৰ্থন কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সহযোগিতা অবিহনে উৰিয়ামঘাটৰ উচ্ছেদ সফল নহ'লেহেঁতেন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে মিলি উচ্ছেদ কৰিছে বুলি মন্তব্য কৰিছে আজিৰ পৰা উৰিয়ামঘাটত আৰম্ভ হৈছে গছ ৰোপণৰ প্ৰক্ৰিয়া উচ্ছেদ হবাই মোক ভয় খুৱাই লাভ নাই মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটো ভুল হ'ব কোনেও নগা অসমত প্ৰৱেশ কৰা নাই সৰ্বন্ধুসকল কিছুদিন আগত এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছিল যে বহুতে কৈছে নগাই এতিয়া সম্পূৰ্ণকৈ দখল কৰি আছে উৰিয়ামঘাট আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হলনি হ'ব নগৰ ডাকাপট্টিৰ নাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে নগৰ জিলা আয়ুক্তক নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ নগৰ ডাকাপট্টিৰ পৰিৱৰ্তে দিয়া হ'ব এটা অসমীয়া নাম শেহতীয়াকৈ ডাকাপট্টি সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া হলনি হ'ব নগৰ ডাকাপট্টিৰ নাম তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধী কংগ্ৰেছ নেতাজনে 5টাকৈ প্ৰশ্ন তুলিলে নিৰ্বাচনী আয়োগ লৈ নিৰ্বাচনী আয়োগক কি প্ৰশ্ন কৰিলে ৰাহুল গান্ধীয়ে ডিজিটেল ভোটাৰ লিষ্ট কিয় দিয়া হোৱা নাই বিৰোধী কিয় আৰু কাৰ আদেশত চিচিটিভি আৰু ভিডিঅ'ৰ প্ৰমাণপত্ৰ ধ্বংস কৰা হৈছে ভুৱা ভোটদান আৰু ভোটাৰ তালিকা প্ৰস্তুত কিয় কৰা হৈছিল বিৰোধী নেতাক ভয় আৰু ভাবুকি কিয় দেখুওৱা হয় ৰাহুল গান্ধীয়ে এই 5টা প্ৰশ্নৰ উত্তৰ বিচাৰিছে নিৰ্বাচন আয়োগৰ পৰা পুনৰ নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত হ'ব ভোটাৰ তালিকাত বিশেষ সংশোধন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ৰ নিৰ্দেশনা জাৰি নিৰ্বাচন আয়োগে 15 পৰা 20 দিনৰ ভিতৰত ঘোষণা কৰিব SIR ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়লৈ CEOৰ নিৰ্দেশনা জাৰি কৰিছে জিলাসমূহত ERO লগতে AERO BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে নিৰ্বাচনী বিষয় নিৰ্বাচন শাখাৰ কৰ্মচাৰীক অত্যাধিক বোজা নিদিবলৈ নিৰ্দেশনা প্ৰকাশ কৰিছে ডাটা এন্ট্ৰি অপাৰেটৰক অতিৰিক্ত বোজা নিদিবলৈ নিৰ্দেশনা BTC নিৰ্বাচনৰ প্ৰাৱেক্ষিত বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা অসমত হ'ব ভোটাৰ তালিকাত বিশেষ সংশোধন হয় বন্ধুসকল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ কিয় বীৰ লাচিত থানাৰ পৰা বিশ্ৰাম বিচাৰিছে শৃংখল চলিহাই 8 ছেপ্টেম্বৰ পৰ্যন্ত সংবাদ মাধ্যমৰ পৰা বিৰত থকাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে শাৰীৰিকভাৱে অসুস্থ হৈছে শৃংখল চলিহা চাম নেষ্টৰ স্বাৰ্থজনিত মহলে হোষ্টিয়া কথা পতাৰে শৃংখল চলিহাক সমালোচনা কৰি আহিছে কেন্দ্ৰীয়
কাৰ্যনিৰ্বাহৰ সৈতে আলোচনা কৰি লোৱা হৈছে এই সিদ্ধান্ত এমাহৰ বাবে বিশ্ৰাম দিয়া হৈছে শৃংখল চলিহা হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'